তো আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ পঢ়া টেবুলৰ পৰা। যিহেতু মোৰ আজি এক্সাম নাই, তো ভাবিলোঁ এটা মৰ্ণিং মিনি ব্লগে বনাওঁ। তো শেষলৈ চাই থাকিব। আমি প্ৰায়ে 9টা বজাতে ভাত খাওঁ, ৰাতিপুৱাৰ ভাত। তো তাৰ কাৰণে আজি চিম্পুল চাহ আলু পিটিকাৰে ভাত খাম। ভোট জলকীয়া আৰু তাত ৰহুনো মিক্স কৰি দিছোঁ। তো এতিয়া ভাত তাত খাই কিনে মই ঘৰ মুচিম, কাৰণ এই 2 দিন বহুত বৰষুণ দি আছিল। তো ঘৰ চৰবোৰ লেতেৰা হৈ গৈছিল, জেকা পৰি গৈছিল। তো ভাবিলোঁ ঘৰটোৱে একেলগে মুচি দিওঁ, যিহেতু আজি একো কাম নাই, এক্সামো নাই। তো ঘৰখিনি মুচি আনিলোঁ। ঘৰত থাকিলে মানে আৰু কি কৰোঁ কি নকৰোঁ সেনেকুৱা লাগে। মোৰ আকৌ ৰিলচ বনোৱাৰ ইমান এটা অভ্যাস নাই। এনেকৈয়ে থাকি ভাল পাওঁ, সহজ সৰলকৈ থাকি ভাল পাওঁ। কাম ঘৰৰ সৰু সুৰা কাম কৰি ভাল পাওঁ। তো এতিয়া মই গা পা ধুই আহিলোঁ। এতিয়া আৰু ৰ'দটো ওলাইছে ধুনীয়াকৈ। আৰু এয়া কি জানেনে, এয়া হৈছে পদ্মা। আমাৰ ঘৰত বহুত আছে পদ্মা। যদি কাৰোবাক লাগে জনাব, কমেণ্ট কৰি জনাব, মই দি দিম অনলাইনত। আৰু আবুৱে মোলৈ নিমকি আৰু গল্লা দি পঠাইছে। দুপৰীয়া নাস্তাটো আজি ধুনীয়াকৈ খাব পাম। এনেকৈ মই আজি মৰ্ণিঙৰ মিনি ব্লগ এটা বনালোঁ। যদি ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব। এনেকৈ মোক আগুৱাই যোৱাত সহায় কৰিব।